যিটো আমাৰ প্ৰতিশ্ৰুতি আছিল সেই প্ৰতিশ্ৰুতি আছিল যে এমাহ 2 মাহ বা 6 মাহৰ ভিতৰত জনজাতিকৰণ কৰা হ'ব কিন্তু সেই কথা আমি এতিয়াও দেখা নাই যি 1999 চনত যিখন বিল উত্থাপন কৰিছিল তাত কিন্তু কোৱা হৈছিল যে এই জনজাতিকৰণ কৰিলে বৰ্তমানৰ জনজাতিসমূহৰ ওপৰত কোনো ধৰণৰ বোজা বা হেঁচা নপৰিব আৰু এই কথাখিনি ক'বলৈ সম্ভৱ হৈছিল সেই সময়ত অমৰ ৰায় প্ৰধান কমিটিৰ পৰামৰ্শ বুলি যেনেধৰণে আছিলে তাত সেইখিনি থকাৰ বাবে আৰু 2005 চনত কংগ্ৰেছৰ নেতৃত্বাধীন অসম বিধানসভাই মই যিটো 91-95 কথা ক'লোঁ সেই অনুৰূপ ধৰণেৰে জনজাতিকৰণৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰিছিল 2010 চনত কংগ্ৰেছ নেতৃত্বাধীন বিধানসভাই বিষয়টো ৰাষ্ট্ৰীয় পৰ্যায়ত আগবঢ়াই নিবলৈ নতুন দিল্লীলৈ সৰ্বদলীয় প্ৰতিনিধি দল প্ৰেৰণ কৰাৰ কথা ঘোষণা কৰিছিল তেনেকৈ 2014 চনতো এনেকৈ সৰ্বদলীয় প্ৰতিনিধি দল গৈছিল আৰু 2014 চনৰ নৱেম্বৰ মাহত আমাৰ বিধানসভাৰ অধ্যক্ষই 12জনীয়া সৰ্বদলীয় প্ৰতিনিধি দল নতুন দিল্লীত গৃহমন্ত্ৰী ৰাজনাথ সিং কেন্দ্ৰীয় জনজাতীয় পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামৰ সৈতে সাক্ষাৎ কৰি এক যৌথ স্মাৰকপত্ৰ দাখিল কৰিছিল মই উল্লেখ কৰিব বিচাৰোঁ যে 2014 চনত তেখেতসকলে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰা হ'ব বুলি ভিজন ডকুমেণ্টতো উল্লেখ কৰিছে তাৰ খুব বেছি দিন নহয় কাৰণ 16 মে'ত অসমৰ পৰা বাংলাদেশী যাব বুলি কৈছিল ইয়াৰ অৰ্থটো হ'ল মে' মাহৰ 16 তাৰিখে নতুন চৰকাৰ আহিছিল আৰু এই চৰকাৰ অহাৰ 6 মাহৰ ভিতৰতে অসমত যিহেতু সেই সময়ত কংগ্ৰেছৰ নেতৃত্বাধীন চৰকাৰ আছিলে আমাৰ সৰ্বদলীয় দল লৈ যোৱা হৈছিল য'ত বিজেপি দলৰ প্ৰতিনিধি অসম গণ পৰিষদৰ প্ৰতিনিধি UDFৰ প্ৰতিনিধি আমাৰ CPM CPI দলৰ প্ৰতিনিধি বা জাতীয় কংগ্ৰেছৰ প্ৰতিনিধি আৰু আনকি বৰ্তমানেও BPF দল শাসনত আছে সেই BPF দলৰ মন্ত্ৰী চন্দন ব্ৰহ্ম ডাঙৰীয়া সেই সময়ত মন্ত্ৰী হৈ আছিল তেখেতসকলেও সেই প্ৰতিনিধি দলত ৰিপ্ৰেজেণ্ট কৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে হজুৰে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছিল এই কথাখিনি সেই সময়ত পূৰ্বৰ প্ৰস্তাৱসমূহৰ কথা উল্লেখ কৰিছিল এই মেমৰেণ্ডামখনত আৰু জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিলে সামাজিক সম্প্ৰীতি বজাই ৰখা হ'ব আৰু বৰ্তমানৰ অনুসূচিত জনজাতিৰ অধিকাৰ উলংঘন কৰা নহ'ব বুলি লিখিত ৰূপত দিয়া আছিল যিটো মুখ্যমন্ত্ৰী মহোদয়ে মাজে মাজে কয় যে জনজাতিকৰণ কৰিলে বৰ্তমানৰ জনজাতিসকলৰ সমস্যা হ'ব আৰু তেখেতে এইটো নিজে কোৱা কথা মই সম্পূৰ্ণৰূপে এইটো ভাৰতীয় জনতা পাৰ্টিৰ যিটো জনগোষ্ঠীৰ প্ৰতি বৈষম্য তেওঁলোকক কৰা অৱহেলা তেওঁলোকৰ যিসকল মাৰ্গদৰ্শক তেওঁলোকৰ যি পন্থা চলে সেই পন্থা অনুসৰি কৰিবলগীয়া কামৰ ফলশ্ৰুতিত এইখিনি হৈছে আৰু মই ইয়াক কিছু পূৰ্বে কৈছোঁৱেই যে কোৰ্টত সময়মতে তেওঁলোকে এফিডেভিট নিদিয়ে কাউণ্টাৰ নিদিয়ে ৰিট নিদিয়ে এইবিলাক নিদি পেলাই সমস্যাবিলাক গভীৰ কৰি ৰাজনৈতিক মুনাফা ল'বলৈ বিজেপি চৰকাৰে চেষ্টা কৰে তাৰে ফলশ্ৰুতিত আমাৰ ইয়াত এনেকৈ জনজাতিসকল অপমানিত হ'ব লগা হৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221